আমি মন্দিৰলৈ আহি আছিলো, জগন্নাথ মন্দিৰলৈ। তাৰপৰা আকৌ হেৰি এই আহি মানে ৰখিলো আৰু ৰখি মেলি হেৰি পূজা এতিয়া কৰিবলৈ আহিছিলো তো, চাকি কিনিবলৈ গৈছিলো, ধূপ চাকি লৈ এনেকে আহি থাকোতে মানে এই আলিটো এনেকে পাৰ হওঁতে বাইক এখন আহিলে, হঠাৎ আহি পিনে মানে মোৰ পিছপিনে এনেকে ধৰি, মই ভাবিছো কি পতকেতো ভাৱ নাই যে মোৰ চেইনডাল লৈ যাব। আগে পিছেতো এনেকুৱা আমি মোবাইল বা হেৰি টিভিতহে দেখিছো, ডাইৰেক্টটো হেৰিয়ত দেখা নাই চকুৱে। ইমানটো মানে মোৰ হুঁচ নাই যে মোক পিছপিনৰ পৰানো কেলে টানিছে মানে। সেনেকে বুলি চাওঁতে যেতিয়া চেইনডাল টানি মানে হাতত এনেকে লৈছে, তেতিয়াহে মই কৈছো যে মোৰ সোণৰ চেইনডাল লৈ গৈছে। বাইকত দুজন আছিলে, পিছপিনৰ জনে লৈছে আৰু। নাই নাই নাপাওঁ, সিহঁতি হেলমেট পিন্ধি আছে। 11টা, 11:30মান নহয় জানো, সিমানখিনিয়ে হ'ব লাগে। বাইকখনতো চিনি নাপাওঁ নহয়, বাইকখন কেনেকুৱা কি। পুলিচক প্ৰথমে আহি কমিটিক ক'লোহি, সেই কমিটিয়ে হেৰি কৰিলে আৰু এনেকে কেমেৰা চেমেৰা চাব লাগিব বোলে, আমাৰ CCTV কেমেৰা আছে, কেমেৰাত চাই পিনে আপোনাক গোটেইখিনি হেৰি কৰি দিম। তাৰপৰা তেওঁলোকে পুলিচ মাতিলে, সেই পুলিচে আহি এতিয়া লিখা লিখি কৰি আছে, চাইছে হেৰি কেমেৰা হেৰিবিলাক, CCTV চাইছে। তেওঁলোকে এতিয়া কিমানখিনি হেৰি কৰে, সিহঁতৰ পুলিচৰ ওপৰত পুৰা বেমাৰ বিশ্বাস যে আমাক বস্তুটো উলিয়াই দিব। আৰু কমিটিৰ মানুহখিনি আমাক বাৰু যথেষ্ট সহায় কৰিছে বুলিয়ে কৈছো। তেওঁলোকে গোটেইখিনি পুলিচক খবৰ দি মেলি আমাক যিখিনি মানে পাৰিছে আৰু সেইখিনি সহায় কৰিছে বুলি ভাবিছো আৰু এতিয়া।